Hey guys, what's up? আশা কৰো আপোনালোকে সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজত ধুনীয়া এটা কনচেপ্ট শ্বেয়াৰ কৰিম। এটা অপৰচুনিটি যাক মই 10 বছৰ আগতে চাইছিলো, আপোনালোকেও চাব পাৰে। আৰু কনচেপ্টটো যদি ক্লিক কৰে, ইউ কেন ষ্টাৰ্ট ইমিডিয়েটলি। ইউ আৰ মোষ্ট ৱেলকাম। আৰু যদি ক্লিক নহয় ফৰ দ্য ফাৰ্ষ্ট টাইম, দেন আপোনালোকৰ কামিং টাইমছত ছেকেণ্ড, থাৰ্ড, ফৰ্থ টাইমত ক্লিক কৰিব, তেতিয়া আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে। আৰু বৰ্তমান যি কণ্টিনিউ কৰি আছে, ইফ ইউ আৰ হেপী উইথ ইট, আপোনালোকে তাক কণ্টিনিউ কৰি থাকিব পাৰে, ৰাইট? বাট ইমিডিয়েটলি গ্ৰেপ তেখেতলোকে কৰিব who are searching for something. Right now যোনটো কাম কৰি আছে, যদি আপোনালোকে সেইটো লাইফত কণ্টিনিউ কৰিব খোজা নাই, দেন আপোনালোকেও মোৰ ভিতৰত এজন হয়। আপোনালোকেও মই যেনেকুৱা ফাৰ্ষ্ট টাইম কনচেপ্ট জনে শ্বেয়াৰ কৰিছিল, মই ইমিডিয়েটলি কনচেপ্টটো গ্ৰেপ কৰিছো। এতিয়া আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে বস্তুটো কেনেকুৱা চাই, ৰাইট? মোৰ কাম খালি মই আপোনালোকক শ্বেয়াৰ কৰি দিম, ৰাইট? চ' মই নিয়াৰলি 20 to 30 মিনিটছ কথা পাতিম, তো আপোনালোকে মোৰ লগত থাকক, অলমান কনচেপ্টটো আমি শ্বেয়াৰ কৰি আছো। চ' বেচিকেলি আমাৰ টপিক বেলেগ নাই, উই উইল টক এবাউট মানি, অ'কে? পইচাৰ বিনা একো নহয়। বাট ইফ উই কেন মেক মানি ইন এ গুড প্ৰপাৰ ৱে, যদি ভাল এটা ৱেত আমি বনাও, য'ত নট অনলি পইচা, চব বস্তু হয়, ধৰক টাইম, মানি, ফ্ৰীডম, চিকিউৰিটি, যি বিচাৰো সেইটোৱে। ইভেন কেতিয়াবা মন নাই ক'তো যাবৰ কাৰণে, সেইটো আপুনি যেন ঘৰতে থাকি কেনে থাকিব পাৰে। চাওক, মোৰ এনেকুৱা লাইফষ্টাইল মোৰ আছে যেন মই কেতিয়াবা মন গ'লে মই ক'তো নাযাওঁ, আৰু কেতিয়াবা নেক্সট দুদিন মই নন ষ্টপ কাম কৰিম, ৰাইট? চ' ডেট ইজ দ্য চইচ, ডেট ইজ কল্ড চইচ, ৰাইট? চ' ইয়াতে কৈছে দ্য ৱে অফ মেকিং মানি। এজন ৰবাৰ্ট টি কিয়চাকি বুলি বহুত ডাঙৰ ইকনমিষ্ট আছে, আৰু তেখেতে ৰিচ ডেড প'ৰ ডেড এনেকুৱা কিছুমান ফাইনেন্সিয়েল বুকছ লিখিছে, দ্য বিজনেছ অফ দ্য 21st century। সেইখন পাৰিলে আপোনালোকে পঢ়িব। বাট তাতে যোনটো চামাৰি কৈছে, তেখেতে এইটো কৈছে যে পৃথিৱীত 4 কেটেগৰী মানুহ থাকে যোনে ইনকাম কৰে। দেট ইজ দেয়াৰ আৰ 4 কেটেগৰীজ অফ পিপল হু মেক দ্য ৱৰ্ল্ড অফ বিজনেছ, ঠিক আছে? তো এটা হ'ল এমপ্লয়, দেট ইজ ইউ হেভ এ জব, ধৰক গভৰ্ণমেণ্ট হ'ব পাৰে, প্ৰাইভেট হ'ব পাৰে, চব ভাল। বাট চব বস্তু নিজৰ নিজৰ কেটেগৰীত নিজৰ নিজৰ লেভেলত ভাল, ঠিক আছে? আপোনালোকে যদি বেলেগ পইণ্ট অফ ভিউ দি চাই, যেনেকৈ তেখেতে কৈছে, আপোনালোকৰ চাগে কিবা ক্লিক কৰিব পাৰে, আই ডোন্ট ন', ঠিক আছে? মোৰ যেনেকা ক্লিক কৰিছে, মই বাই প্ৰফেশ্যন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হয়, কিন্তু যেতিয়া মই 10 years বেক মই কটন কলেজতে পঢ়া, মই কিন্তু যেতিয়া মোক এই কনচেপ্টটো শ্বেয়াৰ কৰিছে, মোৰ ইনষ্টেণ্ট ক্লিক কৰিছে, ৰাইট? চ' মই নাজানো, কাৰোবাৰ ইনষ্টেণ্ট ক্লিক কৰিব পাৰে বা পিছতো ক্লিক কৰিব পাৰে, বাট এদিন না এদিনটো ক্লিক কৰিব। চ' আমি সকলোৱে টাইম দিওঁ, ৰাইট? চাকৰি কৰো নাই, কিছুমান মানুহ নিজৰ চাকৰিটো নিজে বনাই, যেনেকুৱা ধৰক কোনোবা নিজৰ ৰেষ্টুৰেণ্ট খুলিছে, পাৰ্লাৰ খুলিছে, নিজৰ চেল্ফ এমপ্লয়মেণ্ট, ঠিক আছে? কোনো বছ নাই, অ'কে? দেয়াৰ ইজ ন' বছ, ঠিক আছে? আপুনিয়ে নিজৰ বছ। এটা আছে আপোনাৰ বিগ বিজনেছ, যেনেকুৱা ধৰক টাটা আম্বানী, এইবোৰে এটা চিষ্টেম ক্ৰিয়েট কৰে, মানুহবিলাক তাতে কাম কৰে, ৰাইট? চ' এটা চিষ্টেমৰ একৰ্ডিং হৈ থাকে, তেখেতলোক জাগাই জাগাই কামত নাযায়। ইনিচিয়েলি গৈছিলে, ধীৰে ধীৰে অপাৰেট কৰি সেইটো পুৰা চিষ্টেম হিচাপে বিজনেছটো হয়। আৰু এটা লেভেলৰ মানুহ আছে ইনভেষ্টাৰ, যোনে পইচা লগাই আৰু পইচা তেখেতলোকৰ কাৰণে কাম কৰে। এইটো মেইন জিষ্ট। মেইন ইয়াতে যোনটো মেইন পাঞ্চিং পইণ্ট, সেইটো কৈছে লেফ্ট চাইডৰ মানুহখিনি ইণ্ডিভিজুৱেল এফৰ্ট দিয়ে, নিজৰ দমত ইনকাম কৰে, তো লিমিটেড ইনকাম হয়, ৰাইট? চ' মই আপোনালোকৰ নাজানো, মোৰ কিন্তু মই যেতিয়া চাই আছিলো, মোক এনেকাই লাগিছিলে, যদিও মই চাকৰি কৰো, মোৰ চাগে টাইম লিমিটেড, তো ইনকামো লিমিটেড হ'ব। মই অকলে কিমান কাম কৰি ল'ম? ধৰক ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে 12 ঘণ্টা 14 ঘণ্টা কাম কৰি ল'ম, কিয় মই বহুতক দেখিছো এনেকা বাহিৰত বা বেংগালোৰত, হায়দৰাবাদ, এইবিলাকত মই দেখা পাইছো, ৰাইট? বাট আই ডোন্ট ৱান্ট টু ডু দিছ ফৰ দ্য ৰেষ্ট অফ মাই লাইফ, ৰাইট? চ' সেইকাৰণে মোৰ ক্লিক কৰিছে যে টিম ৱৰ্কত কাম কৰিম। টিম ৱৰ্ক মানে যদি মই এটা চিষ্টেম ক্ৰিয়েট কৰো, আৰু তাতে প্ৰথমতে মই কষ্ট কৰো, আৰু এটা এণ্টাৰপ্ৰিনাৰশ্বিপ ভেঞ্চাৰ এটা লওঁ, তো তাতে কি হয়, ইনিচিয়েলি মোৰ কষ্ট হ'ব পাৰে, বাট আই এম owning the system, I am owning the business. So ধীৰে 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 এটা টিম ৱৰ্ক হয়, বহুত মানুহ আপোনাৰ কাৰণে কাম কৰে, আৰু এটা আনলিমিটেড ইনকাম এটা জেনেৰেট হোৱা ষ্টাৰ্ট কৰে, ৰাইট? চ' এইটো হ'ল এক্টিভ ইনকাম, পেছিভ ইনকাম। দেট মিনছ এক্টিভ ইনকাম মানে কাম কৰিলে পইচা পাম, কাম নকৰিলে পইচা নাপাওঁ। পেছিভ ইনকাম মানে কি, এনেকা নহয় যে কাম নকৰিমে, বেলেগে আপোনাৰ কাৰণে কৰিব। ফাৰ্ষ্ট আপুনি বিজনেছটো আপুনি ডেভেলপ কৰিব লাগিব। আপোনালোকে যিমান বিজনেছ টাইকুন চাই, এদিনত হোৱা নাই ফ্ৰেণ্ডছ। প্ৰথম 10-15 বছৰ তেখেতলোকে বহুত নিজৰ বিজনেছত কষ্ট কৰিছে, ৰাইট? ইভেন এতিয়াও কৰে, বাট সেই প্ৰেচাৰ টেনচনটো নাথাকে। দেট লাইফষ্টাইল তেখেতলোক যেতিয়া ওন কৰে, আজি চাওক, আজি ডিফাৰেন্সটো বুজক। মুকেশ আম্বানীও এতিয়াও বিজনেছ কৰে, ৰাইট? আৰু কিন্তু তেখেতৰ টাইম কম্পাউণ্ড হৈ গৈছে। বাট এনেকা নহয় তেখেতে যে কাম কৰি আছে এটা কিবা টেনচনত, তেখেতে বিজনেছটো আৰু ডেভেলপ কৰি আছে, বেলেগ বেলেগ চেক্টৰ কেনেকে ডেভেলপ কৰিব পাৰে। চ' ইটছ নট এবাউট যে এদিন কাম কৰি মই এদিন নকৰো, কাম থাকিব, বাট সেই প্ৰেচাৰটো নাথাকে, ৰাইট? চ' that is 5% of wealth পুৰা পৃথিৱীৰ এই 95% পপুলেশ্যনত ডিষ্ট্ৰিবিউট হয়, আৰু
পুৰা 95% ৱেলটো 5% মানুহৰ মাত্ৰ ডিস্ট্ৰিবিউট হয় তো ৰাইট সাইডত মাত্ৰ 5% পপুলেশ্যন থাকে আৰু লেফট সাইডত 95% মানুহ পপুলেশ্যন থাকে তো আপোনালোকে বিচাৰক যে আপোনালোকে কোনটো ট্ৰানজিশনত যাব খোজে লেফট টু ৰাইট ৰাইট সো এতিয়া আপোনালোকে চাওক টাইম কম্পাউন্ডিং কনসেপ্টটো আপোনালোকে বুজিব লাগিব টাইম ইকুৱেলছ টু মানি তাৰ মানে টাইম যদি বাঢ়ে তো ইনকাম বাঢ়িব তো এতিয়া আমাৰ টাইমটো ইনকাম টাইম আৰু স্কিলৰ ওপৰত ডিপেন্ড কৰে তাৰ মানে আপুনি টাইম কিমান দিব আৰু আপোনাৰ স্কিল কিমান হয় সেইটো ৰেকৰ্ডিং পইচা আহিব ৰাইট সো ধৰক কমন মেন কিছুমান আছে পাৰ ঘন্টা 100 টকা কামাই তো 8 ঘন্টা কৰি যদি 800 টকা হ'ব নৰ্মেলি এইটো নহয় ৰাইট কমে হয় প্ৰফেশনাল মানুহবিলাক চাওক ডক্টৰছ ইঞ্জিনিয়াৰ এনেকা আপোনালোকে চাই লওক পাৰ টাইম পাৰ আৱাৰ কিমান দি আছে আৰু নিজৰ স্কিল কিমান ডেভেলপ কৰিছে এতিয়া আমি পঢ়ি মেক্সিমাম কি কৰিব পাৰো পিএইচডি লৈ যাব পাৰো তাৰপিছত আৰু যদি পঢ়িব ইচ্ছা আছে আৰু কিবা কৰক বাহিৰত জয় আৰু মাষ্টাৰ্ছ কৰক কিবা কৰক ৰাইট এমএছ কৰক সো এইবোৰ কৰি আপোনালোকে ইনকাম বঢ়াব পাৰে কিন্তু এটা সাৰ্টেন লেভেললৈ আৰু ইনকাম নাবাঢ়ে বিকজ টোটেলি ইনকাম আপোনাৰ ওপৰত ডিপেন্ড কৰিছে বাট ইয়াতে কি টাইম কম্পাউণ্ড এটা সৰু বিজনেছো যদি নিজৰ বিজনেছ অন কৰে তাৰ লগত কেইজনমান মানুহ কাম কৰে অট'মেটিক তাৰ কাৰণে সেইটো পাৰ আৱাৰ যদি 100 টকা হয় তো তাৰ তলত 8জন মানুহ আছে তো 800 হ'ব তো মাহত কিমান হৈ ল'ব তো আপোনালোকে এনেকা চেক কৰিব তো সেইকাৰণে আপোনালোকে যদি জীৱনৰ যিখিনি সপোন এনেকা নহয় বহুত এক্সপেন্সিভ গাড়ী ঘৰ সেইটো নহয় বাট এটা ৰিস্ক ফ্ৰী লাইফ ঠিক আছে টেনশন ফ্ৰী লাইফ হা ৰিস্ক বুলি নকওঁ বিকজ ৰিস্ক তো থাকিবই চব বস্তুত বিকজ বিজনেছ মানে ৰিস্ক যেতিয়ালৈ আপুনি বিজনেছ ৰিস্ক নকৰিব লাইফটো ৰিস্ক নকৰিব তেতিয়ালৈ লাইফত একো নাপাব কয়ে ন যে এখন কিতাপত পাইছিলো যে যোনে লাইফত ৰিস্ক লোৱা নাই সিয়ে চবতকৈ বেছি ৰিস্ক লৈছে আৰু যোনে বহুত ৰিস্ক লৈছে ই একচুৱেলি লাইফত ৰিস্ক লোৱা নাই ফ্ৰী সো বিল্ড দ্য নেটৱৰ্ক বিল্ড দ্য টিম ৰাইট সো এতিয়া ইয়াতে 3টা ষ্টেপ আছে এইটো কি হল এটা আপোনাৰ ব্ৰাণ্ডটো চেঞ্জ কৰিব লাগে এতিয়া মুকেশ আম্বানী হাতৰ তাতে বহুত পইচা আছে সেইকাৰণে 1.5 লাখ কোটি টকা জিঅ'ত লগাই দিছে ৰাইট তেখেতলোক কৰিব পাৰে বাট আপোনাৰ আৰু মোৰ গডফাদাৰ নাই তো আমি কেনেকুৱা কৰিম সো আমি সিম্পল আমাৰ ব্ৰেণ্ডটো চেঞ্জ কৰিম যেনেকৈ আমি ঘৰত 10 বছৰে চেঞ্জ কৰি আছো আৰু লাষ্ট 10 বছৰে মই নট আ সিংগল জব মই একো চাকৰি লাইফত কৰা নাই ঠিক আছে সো মই চেঞ্জ কৰিছো ব্ৰাণ্ডটো চেঞ্জ কৰিছো মই যিখিনি লাগতিয়াল বস্তু আপোনালোকে ঘৰত লাগতিয়াল চাবোন তেল টুথপেষ্ট ক্ৰীম ফেচ ৱাছ পাৰ্চনেল কেয়াৰ হোম কেয়াৰ হেল্থ কেয়াৰ এইবিলাক বস্তু ইউজ কৰে বাট এইবোৰ কি হয় আপোনালোকৰ খৰচা হয় তো আপোনালোকে ইয়াতে ব্ৰেণ্ডটো চেঞ্জ কৰিলে যদি মাহত ভাল লাগে তো আপোনালোকে দোকানখন বেলেগক শ্বেয়াৰ কৰক যেনেকৈ আপোনালোকে যদি পতঞ্জলি ভাল পায় বেলেগক পতঞ্জলি ক'লে যদি আইটিচিৰ প্ৰডাক্ট ভাল পায় আইটিচিৰ ক'লে তো এনেকা বেলেগ ব্ৰাণ্ডৰ আপোনালোকে ভাল পালে বেলেগক ক'লে আৰু বেলেগে আকৌ বেলেগে দোকানৰ পৰা পাৰচেজ কৰে কিন্তু আপোনালোকে একো নাপায় ৰাইট এনেও আমি ৰেফাৰ কৰোৱে মানুহ কিন্তু ইয়াতে কি আপুনি ইয়াৰে পৰা ভাল পালে বেলেগক ক'লে আৰু বেলেগে যোনে জইন কৰিব বিজনেছটো কৰিব বিচাৰিব তেখেতলোকক আমি সাপোৰ্ট কৰি যাম ৰাইট সো এতিয়া আপোনালোকে চাওক ইউজ শ্বেয়াৰ এণ্ড সাপোৰ্ট এই 3টা ষ্টেপ আৰু এইটো ইণ্ডাষ্ট্ৰীত এতিয়া ৰেকগনাইজ কৰিছে আপোনালোকে যোনে ভিডিঅ' চাইছে অলৰেডি আপোনালোকে জানিব বিকজ গাইডলাইনছ আহি গৈছে মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ এইটো এটা ৱেল নন চেক্টৰ হৈ আছে আৰু কামিং টাইমছত নতুন এটা চেক্টৰ কেনেকৈ ডেভেলপ হ'ব বিকজ এইটো অলৰেডি বহুত পুৰণি চেক্টৰ ইণ্ডিয়াত 95 মানৰ পৰা আহিছে কিন্তু ধীৰে ধীৰে এইটো গ্ৰোন আপ হৈ আছে আৰু বাই 2025-30 এইটো বহুত ডাঙৰ নেটৱৰ্ক মানে এইটো চেক্টৰ হৈ যাব ৰাইট বহুতে ইয়াৰে পৰা লাইভলিহুড ইনকাম কৰিব বিকজ কামিং টাইমছত বহুত ট্ৰেডিশ্যনেল বিজনেছ চাকৰি মানে নাইকিয়া হ'ব ৰাইট সেইটো আপোনালোকে জানে মই ক'ব লগা নাই ৰাইট সো দেন ইণ্ডিয়ান এক্সপ্ৰেছতো কৈছে কেনেকুৱা টাৰ্ণ অভাৰ হ'ব ফিকিয়ে কি কয় এইটো বহুতে যোনে নেটৱৰ্ক মাৰ্কেটিং বেলেগ কোম্পানীত কৰি আছে আপোনালোকে যদি চাই আছে এইটো কথা গমে পায় সো মই নতুন একো ইনফৰমেশ্যন দিব লগা নাই এইটো আপোনালোকে জানে নেক্সট আপোনালোকে চাওক কৰ্ণাটকা ষ্টেট ইউনিভাৰ্চিটিও ইভেন ষ্টাৰ্ট কৰি দিছে তেখেতলোকৰ মেনেজমেণ্টৰ কোৰ্চত ৰিটেইল মেনেজমেণ্ট দেট মিনছ ডাইৰেক্ট এণ্ড নেটৱৰ্ক মাৰ্কেটিং কি হয় সেইটোৰ বিষয়ে পঢ়িব কৈছে তাৰমানে কি কামিং টাইমছত তাৰমানে এই চেক্টৰত যোনে বহুত ডাঙৰ বিজনেছ কৰিছে এজ এ টাইকুন হিচাপে তেখেতলোকক ধৰক ইউনিভাৰ্চিটি বিলাকক মাতিব এজ এ গেষ্ট স্পিকাৰ লেকচাৰাৰ তেখেতলোকে তাতে ক'ব ৰাইট ইনস্পায়াৰ কৰিব মানুহ ইয়াং ল'ৰা ছোৱালী বিলাকক আৰু তেখেতলোকে বেলেগ চেক্টৰত কাম নাপায় এই চেক্টৰত আহিব আৰু ডেভেলপ কৰিব বিকজ মই ভাবো এই বিজনেছটো ইমান ইউনিক বিকজ ইয়াতে আপোনালোকে ইমিডিয়েটলি পইচা কামাবৰ কথা নাভাবিব ৰাইট বিকজ বহুতে পঢ়ি শুনি বহুত বছৰৰ পিছত পইচা কামাই সেও বহুত কম আণ্ডাৰ পেইড হয় আনএমপ্লয়মেণ্টটো এটা প্ৰব্লেম হয় কিন্তু আণ্ডাৰ এমপ্লয়মেণ্ট আৰু ডেঞ্জাৰ প্ৰব্লেম ৰাইট সো আপোনালোকে অকমান বুজিব লাগিব যে নেটৱৰ্ক মাৰ্কেটিঙত তেখেতলোক প্ৰথমতে স্কিল শিকিব যে হাউ টু টক উইথ ডিফাৰেণ্ট পিপল নতুন মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে অচিনাকি মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে কেনেকৈ নাইচ জেষ্টাৰ দিব লাগে ৰাইট চ' এইবিলাক যেতিয়া আমি শিকিম তেতিয়া আমি ডেভেলপ কৰিম তো সেইকাৰণে কয় হাউ টু উইন ইন
ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল, মানুহক আপুনি ইনফ্লুৱেঞ্চ কৰিব শিকিব লাগিব। চ' ইয়াতে টপিক আছে দিল্লী ইউনিভাৰ্চিটিটো ইভেন আপোনালোকে চাব পাৰে যে কি নেটৱৰ্ক মাৰ্কেটিং কি হয়, মাল্টি লেভেল মাৰ্কেটিং কি হয়, গ্ৰোথ কেনেকুৱা আহে, ৰাইট? আৰু ইভেন ICICI বেংকৰ এইবিলাক বেংকত যেতিয়া আপোনালোকে যাব ফৰ্ম ফিল আপ কৰিব, তাতেও এতিয়া চাব মাল্টি লেভেল মাৰ্কেটিং বুলি অপশ্যন আহি গৈছে, আপুনি কৰে কি। ত' ইটছ এ প্ৰফেশ্যন। যেনেকে মই এজ এ প্ৰফেশ্যন লৈছো লাষ্ট 10 years, আপছ এণ্ড ডাউনছো আহিছে, কিন্তু কেতিয়াও মই নেটৱৰ্ক মাৰ্কেটিং এৰা নাই। মই নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰিতে আছো লাষ্ট 10 বছৰ, আৰু মই বেলেগ একো কৰা নাই। যদি আগতে কৰিছিলো, মই ইঞ্জিনিয়াৰিং কৰি কেনে মই ধৰক বহুত কিবা কিবি কাম কৰিছো, কিন্তু জব কেতিয়াও কৰা নাই, আৰু মই আল্টিমেটলি বিজনেছ পাইছো আৰু এজ এ বিজনেছে ডেভেলপ কৰিছো, ৰাইট? চ' এতিয়া আমি নেটৱৰ্ক মাৰ্কেটিং এইটো ভিডিঅ' বহুতে চাইছে চাগে, বহুতে পুৰণা নেটৱৰ্কাৰ বা কোনোবা অলৰেডি আগতে কোম্পানী কৰিছে, এটা দুটা তিনিটা, বাট ছাকচেছফুল হোৱা নাই। বাট মই এইটো জাষ্ট অভাৰভিউ দি আছো প্ৰডাক্টৰ বিষয়ে আৰু প্লেনৰ বিষয়ে। বাট আপোনালোকে জানিব লাগিব একচুৱেলি বিজনেছ ইট ডাজন্ট ডিপেণ্ড আপন প্ৰডাক্টছ অনলি, যে খালি প্ৰডাক্ট ন ডাউট ভাল হ'ব লাগিব, বাট তাৰে উপৰি বহুত কথা আছে। মানুহক আপুনি হেণ্ডেল কেনেকৈ কৰিব, যদি আপুনি মানুহক হেণ্ডেল কৰিব নাজানে, কিতাপ নপঢ়ে, তো আপুনি যিকোনো কোম্পানীতে জইন কৰক, ছাকচেছফুল নহ'ব, ইভেন এইটো কোম্পানীটো ছাকচেছফুল নহ'ব। চ' ইটছ নট এবাউট জইনিং আদাৰ পিপল, ৰাইট? আপুনি নিজক ডেভেলপ কৰক, দেন ইউ বিকাম আ ডিফাৰেণ্ট পাৰ্চন, আৰু সেই মানুহজন বেলেগক ইনফ্লুৱেঞ্চ কৰিব পাৰিব হ'ব লাগিব, তেতিয়া আপোনালোকে ইনকাম কৰিব, ৰাইট? সেইকাৰণে চাব, যাৰ পাৰ্চনেলিটি বহুত ইউনিক থাকে, তেখেতলোক যিকোনো কোম্পানীতে জইন কৰে, ইট ডাজন্ট মেটাৰ, তেখেতলোকে পইচা বনায়, ৰাইট? চ' এতিয়া মই জাষ্ট কওঁ যে আপোনালোকে কেনেকা টাইপৰ কোম্পানী চইচ কৰিব। যিকোনো কোম্পানী, কিছুমান বেঞ্চমাৰ্ক থাকে, ৰাইট? যে এইটো থাকিলে মই জইন কৰা ভাল, এইটো নাথাকিলে জইন কৰা ভাল নহয়। তো আমাৰ চাব, যিকোনো ডাইৰেক্ট চেলিং অৰ্গেনাইজেশ্যনত কি পিলাৰ্ছ কেইটামান চাব লাগে, এনেই পুতুককৈ, বিকজ ৰেজিষ্টাৰ্ড কোম্পানীজ বহুত আছে, 457 কোম্পানীজ আছে ৰাইট নাও। তো উইচ টু চুজ, দেট ইজ দ্য মেইন থিং, ৰাইট? চ' ইয়াতে 4টা P কি হয়, এটা আপোনালোকৰ প্ৰফাইলটো চাব লাগিব, কোম্পানীৰ প্ৰফাইল কেনেকা মানুহ লিড কৰি আছে। কোনোবা ধৰক বহুত পইচা আছে, ডাইৰেক্ট এটা নেটৱৰ্ক মাৰ্কেটিং কোম্পানী খুলি দিছে, তেখেতলোকৰ একো এক্সপিৰিয়েঞ্চ নাই, সেইটো লং ৰানত সেইটো কলাপছো হৈ যাব পাৰে, বিকজ তাৰে বহুত কথা থাকে, ৰাইট? প্লেনটো কেনেকুৱা, বিজনেছ প্লেন কেনেকুৱা, পলিচি বিলাক কেনেকুৱা, কমিটমেণ্ট লেভেল কিবা আছে নে নাই, অলপমান যদি, বিকজ যেতিয়া ডাইৰেক্ট চেলিং কোম্পানী, যেতিয়া যিকোনো কোম্পানী বুলিয়ে নহয়, যিকোনো কাম যেতিয়া ষ্টাৰ্ট হয়, যদি তেখেতলোকৰ ইফালে কিবা কাম হয়, পুৰা কোম্পানী কলাপছ হৈ যাব। তো এনেকা বহুত কোম্পানী কলাপছ হৈ গৈছে, য'ত যোনে কিছুমান কোম্পানীত কৰিছিলে, তেখেতলোকৰ বহুত লাইফ বহুত মানে কষ্টও হৈছে, বৰবাদো হৈছে। চ' তেখেতলোক বহুত নিগেটিভ হৈ গৈছে, ৰাইট? চ' বিকজ ৰং কোম্পানীত হাত দিছে। তো আপোনালোকে চাই ল'ব লাগিব, ইণ্ডিয়াত মোটামুটি 8টা-10টা ভাল কোম্পানী আছে, য'ত আপোনালোকে চইচ কৰিব পাৰে। ৱাই আই হেভ চুজন অকে লাইফ, সেইটো মই আপোনালোকক ক'ব পাৰিম, ৰাইট? চ' ইয়াতে প্ৰফাইল চাব পাৰে, খুব ভাল। যোনে CEO হয়, DK Sahanan, তেখেত নিয়াৰলি 20 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, বহুত তেখেত নেটৱৰ্কিং কৰিছে, আৰু বেকআপ বহুত ভাল আছে, বিকজ অকে লাইফৰ ইণ্ডাষ্ট্ৰিটো মোটামুটি 20 বছৰ পুৰণি। কোম্পানী হৈছে 4 বছৰ পুৰণি, কিন্তু নেটৱৰ্কিঙত 4 বছৰৰ পৰা আহিছে, কিন্তু এখেতলোকৰ বেকগ্ৰাউণ্ড 99ৰ পৰা আছে। তাৰমানে তেখেতলোক পইচা বনাইছে, তেখেতলোক বহুত চেক্টৰত তেখেতলোক আছে, তো তাৰে পৰা পইচা বনাইছে। তো 7,000 crore প্ৰপাৰ্টি আছে, সেইটোৰ ওপৰত বেকআপ আছে। তো কিবা যদি প্ৰব্লেম হয়, বেকআপটো হেল্প কৰে। আৰু প্ৰডাক্ট, ৰিয়েলি বহুত প্ৰডাক্ট আছে, কিন্তু প্ৰডাক্টৰ ওপৰত কোৱালিটি আছে। চাওক, যিকোনো কোম্পানী আপোনালোকক প্ৰডাক্ট ভাল প্ৰডাক্টে দিব, বাকী প্লেনটো ভাল বনাই দিব, প্ৰাইচ ভাল থাকিব লাগে, এনেকা নহয়। চাওক, নেটৱৰ্ক মাৰ্কেটিঙত কি হৈ আছে ইণ্ডিয়াত বৰ্তমান, মানে কিছুমান কোম্পানী বহুত অভাৰ প্ৰাইজত চেল কৰে, বাট এইটো মই নকওঁ যে অভাৰ প্ৰাইজৰ প্ৰডাক্ট একদম বেয়া, বিকজ মাৰ্কেটত আপোনালোকে চাব পাৰে, ট্ৰেডিশ্যনেল মাৰ্কেটতো ভাল চাৰ্ট, ভাল পেণ্ট পায়, বহুত দামী আছে, 25,000ৰো চাৰ্ট আছে, 30,000ৰো চাৰ্ট আছে, পেণ্ট আছে, ৰাইট? চ' ভাল, মই সেইটো নকওঁ, বাট ট্ৰাই টু আণ্ডাৰষ্টেণ্ড, নেটৱৰ্ক মাৰ্কেটিঙত যদি অনলি প্ৰডাক্টৰ প্ৰাইচ বহুত হয়, যিমানে ভাল নহওক, সেইটো আপোনালোকে খালি মটিভেশ্যনতে কৰিব লাগিব। সেইটো আপোনালোকে চুট টাই নিপিন্ধা কৰি সেইটো বিজনেছ মুভে কৰিব নোৱাৰিব। সেইকাৰণে সেইবিলাক কোম্পানীত কি হয়, প্ৰডাক্ট বহুত ইনভেলুৱেবল হৈ যায়। মানে একচুৱেলি প্ৰডাক্ট ডাজন্ট মেটাৰ, এইটো খালি মটিভেশ্যনত কথা পাতে, তেখেতলোক ট্ৰেইনিঙত কথা পাতে, সেইবোৰ কাম কৰে, ৰাইট? কিন্তু আমাৰ কোম্পানীত প্ৰডাক্ট বিলাক এনেকুৱা আছে, প্ৰাইচ ইমান ধুনীয়া, আপোনালোকে চবে ল'ব পাৰে, প্ৰডাক্ট কোৱালিটি। ইভেন সেইকাৰণে ডাইৰেক্ট চেলিঙত আপোনালোকে অলপমান বুজক, ট্ৰেডিশ্যনেল মাৰ্কেটত যেনেকা চলে, সেনেকা ডাইৰেক্ট চেলিঙত চলিব লাগে। বাট ট্ৰেডিশ্যনেল মাৰ্কেটত আমি পইচা নাপাওঁ, বিকজ আমাৰ মাজৰ মানুহ নাথাকে, সেইটো মই আপোনালোকক কৈ আছো। কিন্তু ট্ৰেডিশ্যনেল মাৰ্কেটত মাজৰ মানুহ নাথাকে, ইয়াতে মাজৰ মানুহ থাকে, চৰি, আৰু ইয়াতে মাজৰ মানুহ নাথাকে। তো প্ৰব্লেম কি হয়, আজি ৰামদেৱ লগ, বেলেগ কোম্পানী লগ, হিমালয়, ডাবৰ, এইবিলাকে কিমান টাৰ্ণ অভাৰ কৰি আছে, আপোনালোকে কোনো ডাইৰেক্ট চেলিং কোম্পানী পাত্তা নাপাব। কিন্তু মই কথাটো কি কৈছে, সিহঁতে কি মটিভেট কৰে নেকি বহুত? সিহঁতে কি প্ৰডাক্ট যেতিয়া চেল কৰে অভাৰ দ্য কাউণ্টাৰ যিকোনো দোকানত,
কি কিবা প্ল্যান দিয়ে নেকি আপোনালোকে এইটো যে গিলয় লৈছে এইটো আমলা যে লৈছে এইটো হোৱাটএভাৰ এইটো সাবুন লৈছে পেষ্ট লৈছে টুথপেষ্ট ডিটাৰজেন্ট আপোনালোকে বহুত ইনকাম কৰিব আপোনালোকে গাড়ী ল'ব পাৰিব না ইট ডাজন্ট মেটাৰ মাটি ল'ব পাৰিব আপোনালোকৰ সপোন ড্ৰিম এচিভ কৰিব নো ইট ডাজন্ট মেটাৰ কিন্তু প্ৰডাক্টটো যাই আছে বহুত থাউজেণ্ড কৰোৰ টাৰ্নঅভাৰ হৈ আছে right? Because মানুহক যোনটো লাগে কনজিউমাৰ লৈ ল'ব right? So কনজিউমাৰ সবে হ'ব এটা কোম্পানী যিকোনো কোম্পানীৰ প্ৰডাক্ট সবে ল'ব মাৰ্কেটিং খালি কৰিব জানিব লাগে প্ৰডাক্ট জাষ্ট এপ্ৰচ কৰক মানুহ লৈ ল'ব বাট বিজনেছ সবে নকৰে বিজনেছ কৰাৰ কাৰণে মেণ্টেলিটি লাগিব ৰাইট সেইটো আপুনি প্লেনটো শ্বেয়াৰ কৰিলেহে মানুহ আহিব ঠিক আছে আপোনালোকে মটিভেট কৰিব নালাগে কাকো ৰাইট আপোনালোকে যোন সেলফ মটিভেটেড তেখেতলোকক জইন কৰি ল'ব তেখেতলোকক জইন কৰাব আৰু তেখেতলোকক তাৰপিছত ট্ৰেইনিং দিব বিকজ মই 10 ইয়াৰ্ছত এইটো ডিফাৰেন্স পাইছো যে যোন কৰিব নোখোজে তেখেতক যদি প্লেন দেখা আপুনি কৰক আমি লাগি দিম পইচা পাব আপুনি বহুত প্লেন দেখাব আৰু তেখেত ষ্টাৰ্ট কৰিব কেইদিনমান অলপমান লাগিব আপুনি বহুত মটিভেট কৰিব লাগিব তেখেতৰ আপুনি চাওক মানে ইগাৰনেছ আছে না নাই হাংগাৰনেছ আছে না নাই আৰ দে উইলিং টু চেঞ্জ হোৱাৰ চান্স আছে না নাই মানে কিতাপ চিতাপ পঢ়ে না নাই একো নকৰে আৰু জাষ্ট মানে প্ৰডাক্ট অলপমান ইউজ কৰে তো আপুনি তেখেতলোকক বহুত দিনৰ কাৰণে ৰাখিব নোৱাৰিব কিয় বহুত যেতিয়া অলপমান স্ট্ৰেছ পৰিব তেখেতৰ বিজনেছত তেখেতৰ হেম্পাৰ হ'ব তেখেতে আউট হৈ যাব তেখেতে এৰি দিব এইটো বিজনেছ তো আপোনালোকৰ যিমান টাইম আছিলে এইটো বিজনেছত তেখেতক দিছিলে আপুনি তাতকৈ বেলেগ মানুহ এজনক দিব লাগিছিলে কিন্তু সেই মানুহজনক আপুনি টাইম দিব পৰা নাই যোনজনে হাংগাৰনেছ যাৰ আছিলে কিয় আপোনালোকে 10 জন 15 জন ৰং মানুহক টাইম দি আছিলে ট্ৰাই টু আন্ডাৰষ্টেণ্ড ফ্ৰেণ্ডছ ৰাইট সো প্ৰাইজ ওকে হ'ব লাগিব জাষ্ট টক টু পিপল হা টক টু পিপল লাইক এনিথিং প্ৰডাক্ট দিয়ক কাৰোবাৰ বিজনেছ কৰিব ইচ্ছা প্ৰডাক্ট দেখুৱাওক মইতো আগতে প্ৰডাক্টে দেখাওঁ মানুহ ধুপ প্ৰডাক্ট লৈ লয় এমআৰপিত লৈ লয় মই চেল কৰি দিওঁ মোৰ ডাইৰেক্ট লাভ হৈ যায় ৰাইট বিকজ পাৰ ডে কাউণ্ট হয় মাহৰ মই ৰখিব নোৱাৰো পাৰ ডে মই কাউণ্ট কৰো পাৰ ডে কথা পাতিলে কিবা পইচা মোৰ বেংকত পইচা আহি আছে নে নাই যদি পাৰ ডে পইচা আহে আপুনি কেতিয়াও এৰি যাব নোৱাৰে পইচা পালে সবে মটিভেটেড থাকিব ৰাইট পইচা মেইন নেটৱৰ্ক মাৰ্কেটিঙত মানুহ আহি কেনে 6 মাহ এৰি কেনে কিয় গুচি যায় মেক্সিমাম মানুহ right 95% 96% মানুহ এই সেক্টৰটো আহি আৰু জইন কৰি এৰি যায় whether it be any company even our company also কিন্তু মোক আমাৰ কোম্পানীটো মই যাক জইন কৰা বহুত ধৰক আমাৰ টিমত এইটো ট্ৰেইনিং দিও যে আপোনালোকে কোৱালিফাই কৰি লওক যাক তাক এনি জইন নকৰাব প্ৰডাক্ট সবকে লাগে প্ৰডাক্ট ইজিলি লৈ ল'ব ৰাইট সো পে আউট আমাৰ ধুনীয়া পে আউট চাওক পে আউট যিকোনো কোম্পানী কাম কৰিব পইচা পাব কাম নকৰে পইচা নাপায় তো এইটো মই বাৰু নকওঁ পে আউট সব কোম্পানীৰে একে যদি কাম কৰে পইচা পাব বাট মেইন কথা প্ৰাইজৰ কথা অলপমান আহি পৰে যেন মানে মোটিভেট কৰিব নালাগে ৰাইট আৰু কোম্পানীৰ যদি ব্ৰাণ্ড হয় ব্ৰাণ্ড যদি থাকে এইটো বহুত দামতো বিক্ৰী হ'ব কোনো প্ৰব্লেম নাই ৰাইট বিকজ মই আগতে যোনটো কোম্পানীত কৰিছিলো এইটো এটা 70 বছৰ পুৰণি কোম্পানী গ্লোবেল তাতে বহুত ব্ৰাণ্ড হৈ গৈছে এইকাৰণে জাষ্ট মানুহক ক'লে মানুহ লৈ লয় সবে নামত মুখত নাম শুনে হা বাট সবে বিজনেছ নকৰে কিয় ট্ৰেইনিং সবে নলয় তো এডুকেশ্যন চিষ্টেমটো ফ'ল' কৰিব লাগিব য'ত কিতাপ চিডি আৰু ট্ৰেইনিং আপোনালোকে সপ্তাহত হয় সেইটো আপোনালোকে আহিব লাগিব তেতিয়া আপোনালোকে এই বিজনেছটো এক্সপেক্ট কৰিব পাৰে বিকজ আপোনাৰ টিমত মানুহখিনি আপোনাৰ কাৰণে বিজনেছ নকৰে তেখেতৰ কাৰণে কৰিব তো আপোনালোকে বাৰ আপোনাৰ কাৰণে মটিভেট নকৰিব আপোনালোকে তেখেতলোকক সেলফ মটিভেট কৰাই দিয়ক ট্ৰেইনিং যে নিজে লৈ থাকে যদি এটা দিছে তেখেতলোক আৰু কয় যে মই আজি 5টা লৈ ললো ক'বাৰ পৰা ক'ৰ পৰা ল'লে কিতাপৰ পৰা চিডিৰ পৰা তো ডেট মিনছ আপোনালোকে এই বিজনেছত তেতিয়া সাকসেসফুল হ'ব যিখিনি টিমত ডিপেন্ডেন্ট মানুহ আছে সেই ডিপেন্ডেন্ট মানুহৰ পৰা যেতিয়া ইণ্ডিপেন্ডেন্ট হৈ যাব আপোনাৰ এবসেন্সত তেখেতলোক ভাবা ষ্টাৰ্ট কৰিব আপোনাৰ এবসেন্সত প্লেন দেখুৱা ষ্টাৰ্ট কৰিব বিকজ মোৰ আপলাইন মেন্টৰে সদায় কৈছিলে তোমাৰ টিম তেতিয়াই ডাঙৰ হ'ব বিকজ দ্য নাম্বাৰ অফ প্ৰেজেন্টাৰ্ছ ইন ইয়োৰ টিম ৰিপ্ৰেজেন্টছ ইয়োৰ টিম ভলিউম যিমান প্ৰেজেন্টাৰ ইণ্ডিপেন্ডেন্ট প্ৰেজেন্টাৰ আপুনি ক্ৰিয়েট কৰিব পাৰিব ট্ৰেইনিং দি সেইটোৱে আপোনাৰ বিজনেছ ৰাইট জাষ্ট ইউজাৰৰ ওপৰত ডিপেন্ড নকৰে সেইকাৰণে খালি প্ৰডাক্ট খালি যদি ইউজ কৰাই থাকে তেতিয়াও বিজনেছ নহব আৰু যদি খালি মটিভেশ্যন দি থাকে তেতিয়াও নহব আমাৰ দুটাই বস্তু বেলেঞ্চ লাগিব ৰাইট সো প্ৰফাইলৰ কথা আমি যদি কওঁ সো ডিকে সাহাৰান আমাৰ স্পিকাৰ লিডাৰশ্বিপ কোচ যোনটো মই অলৰেডি কৈছো যাৰ 20 বছৰৰ এক্সপিৰিয়েন্স আছে ডাইৰেক্ট সেলিঙত আৰু ইয়াৰে প্ৰডাক্ট যোনে বনাই ৱৰ্ল্ড ক্লাছ PhD ফুড সায়েন্সত PhD আৰু গোল্ড মেডেলিষ্ট হয় ফুড সায়েন্স নিউট্ৰিচনৰ আৰু তেখেতে বহুত ভাল প্ৰডাক্ট বনাই আছে যে 20-25 বছৰ যিটো ভেকিউম হৈছিলে ডাইৰেক্ট সেলিং কোম্পানীজ বিলাকৰ যে প্ৰডাক্ট বিলাক ইনগ্ৰেডিয়েন্ট দিয়ে ভালে দিয়ে কিন্তু প্ৰডাক্ট বহুত দামত বিক্ৰী কৰে যেনেকা প্ৰথমতে বাহিৰা কোম্পানী বিলাক আহিছিলে তাৰপিছত এতে বহুত প্ৰাইজত এয়া কৰিছিলে আৰু বহুত প্ৰডাক্ট হেতৰ বাস্কেটটো বেছি ডাঙৰ নাছিলে কেইটামান প্ৰডাক্ট দি ষ্টাৰ্ট কৰে 5টা 6টা প্ৰডাক্ট দি ষ্টাৰ্ট কৰে ৰাইট যদি আপুনি কৰে কৰিব নকৰিলেও নাই আৰু তাৰপিছত ইণ্ডিয়ান কোম্পানী কিছুমান আহিলে হেতে অকমান বাহিৰা মাৰ্কেটৰ দামটো অকমান কমাই দিছে বাট ষ্টিল হাই ৰাখিছে ট্ৰেডিশনেল মাৰ্কেটত এখেতলোকৰ প্ৰডাক্ট বিলাক ট্ৰেডিশনেল মাৰ্কেটৰ লগত কম্পেৰিজন বাট মই এইটোৱে নকওঁ যে খালি ট্ৰেডিশনেল মাৰ্কেট প্ৰডাক্টছ আৰ গুড ঠিক আছে তো দেন আপোনালোকে ইয়াতে চাব পাৰে 3.5 ইয়াৰ্ছৰ এইটো অলপমান চাই ল'ব ৰাইট পজ কৰি মই এইবিলাক ইমান নকওঁ
এখেতলোকৰ পে'ৰল এইবিলাক কেনেকৈ চাইণ্টিষ্টৰ 6টা পে'ৰল ইমিডিয়েট 3.5 ইয়াৰ্ছত ৰাখিছে তাৰপিছত মেনুফেকচাৰিং প্লান্ট কিমান হৈছে 4 বছৰত হৈছে কোম্পানী ক'ত হেড অফিচ জলদি বনাইছে ইনকাম কেনেকুৱা বাট ইনকাম ডাজন্ট মেটাৰ কোন কিমান কামাইছে এইটো নহয় আপুনি কাম কৰিব আপুনিও পাব বেলেগে কৰিছে তো পাইছে তো যোনে কৰিছে ইভেন আমাৰ ইয়াতেও কোনোবা জইন কৰিছে যদি কাম নকৰে ট্ৰেইনিং নলয় তেখেতলোকেও নাপায় ৰাইট সো ইয়াতে এক্ৰিডিশ্যন চাৰ্টিফিকেশ্যন বহুত ইম্পৰ্টেণ্ট আমি জানিব লাগিব বিকজ সব কোম্পানীতে ৰেজিষ্টাৰ্ড কিছুমান ভেৰিফিকেশ্যন থাকে তো আমাৰ সব চাৰ্টিফিকেশ্যন আছে ফাৰ্ষ্ট USDA অৰ্গেনিক ফাৰ্ম তাৰপিছত PhD এইবিলাক নৰ্মেলি আমাৰ পাই যায় কিন্তু আমাৰ ইয়াতে এটা বস্তু এক্সট্ৰা আছে যোনটো বহুতে নাজানে আৰু নকয় বহুতৰ নাই এইটো ৰিটেইলাৰ এছ'চিয়েশ্যন অফ ইণ্ডিয়া ডাইৰেক্ট চেলিঙত কি হয় প্ৰডাক্ট আপোনালোকে অভাৰ দ্য কাউণ্টাৰ বিক্ৰী কৰিব নোৱাৰে যেনেকুৱা ধৰক আইছে আপোনালোকৰ জিমত বা ফাৰ্মাচিত বা এনিথিং কিৰাণাৰ দোকানত ৰাইট কিন্তু আমাৰ সবতে ৰাখিব পাৰিব সো ডাইৰেক্ট এছ'চিয়েশ্যনৰ আমাৰ ৰিটেইলাৰ এছ'চিয়েশ্যনৰ মেম্বাৰ প্ৰডাক্টছ খুব কোৱালিটি আমাৰ ট্ৰেডিশ্যনেল ডিষ্ট্ৰিবিউশ্যন চিষ্টেম কি হয় মই আপোনালোকক কওঁ নৰ্মেলি আমাৰ কি হয় আমি চাওঁ কনজিউমাৰ কিবা হয় বহুতে যোনে প্লেন চাই আছে আপোনালোকে এইটো নৰ্মেলি জানে কনজিউমাৰ ৰিটেইলাৰ হোলচেলাৰ এনেকা মাজৰ মানুহ থাকে তাতে পইচা যায় এডভাৰটাইজমেণ্টত পইচা যায় ৰাইট কাৰিনা শ্বাহৰুখ খানক দিব লাগে ইয়াতে মাজৰ মানুহ নাই ইয়াতে ডাইৰেক্ট কোম্পানী আৰু ডাইৰেক্ট আমি কনজিউমাৰ আমি প্ৰডাক্ট ইউজ কৰিম ভাল লাগিব বেলেগক কম তো আমাৰ এটা মাৰ্জিন আমি পাই যাওঁ তো আমাৰ এনেকা ট্ৰেডিশ্যনেল প্ৰডাক্টত আপোনালোকৰ কম্পেৰিজন আপোনালোকে চাব পাৰে আমাৰ যদি আপোনালোকে অৰিজিনেল চাই আমাৰ 1400 মিলিগ্ৰাম অৰিজিনেল যোনটো এক্টিভ কম্পনেণ্ট হয় ৰাইচ ব্ৰেনল এইটো আপোনাৰ ফৰ্চুনৰ চাওক আৰু ইভেন সফলৰ চাওক কিন্তু আমাৰ ৰাইচ ব্ৰেনলৰ চাওক য'ত 1400 মিলিগ্ৰাম আছে কিন্তু দামটো আপোনালোকে চাওক চ' মানে প্ৰডাক্ট ৰিয়েলি কোৱালিটি উইথ প্ৰাইচ মেটাৰ্ছ আয়োডেক্স মুভ এইবিলাক যদি আপোনালোকে চাব পাৰে প্ৰাইচ কম্পেৰিজন চাওক তো মটিভেশ্যন নালাগে প্ৰডাক্ট যদি এনেই বিকে সেইটোক কয় প্ৰডাক্ট চেলিং ডাইৰেক্ট চেলিং ৰাইট চ' আপোনালোকে ইভেন নেপকিন চাব পাৰে চেনিটেৰী নেপকিন আমাৰ প্ৰাইচ চাব পাৰে ৰাইট খুব ভাল আল্ট্ৰা থিন টেকনলজি আৰু NION2 এতিয়া ষ্ট্ৰিপ আহি গৈছে যোনটো বেক্টেৰিয়া চেক্টেৰিয়া আহিব নিদিয়ে ইউৰিন ইনফেকশ্যন নহয় পতঞ্জলিৰ টুথপেষ্ট চাওক আমাৰ চাওক ৰাইট পতঞ্জলিৰো ভাল আমাৰ ওচৰত তো মাৰ্জিন অলমষ্ট ইকুৱেল ৰাইট চ' এইবিলাক আমি ধুনীয়া কৰি আমি দিব পাৰো কেশ কান্তি চেম্পু আছে আমাৰ 2-in-1 চেম্পু আছে কণ্ডিশ্যনাৰ আছে এইবিলাক আমাৰ চাওক ডিফাৰেঞ্চ আৰু বেলেগৰ চাওক ৰাইট চ' মই আপোনালোকক কি ক'ম আৰু চাবোন চাওক চাবোনৰ কম্পেৰিজন চাওক 100 মিলিগ্ৰাম 100 গ্ৰামছ আছে আৰু TFM টোটেল 78% আছে চ' ডাবত 76% থাকে চ' দিছ আৰ দ্য থিংছ যোনটো মই শ্বেয়াৰ কৰিব খুজিছো চাই লওক চ' এইবিলাক কেনেকুৱা আমাৰ প্ৰাইচ বিলাক কম্পেৰিজন বিলাক চাই ল'ব এতিয়া আমাৰ প্ৰিমিয়াম কিছুমান প্ৰডাক্ট আছে সেইবিলাক মই বেছি ডিটেইল নকম বিকজ ইয়াতে মই প্লেন শ্ব'টো কৰিব খুজিছো বেছি দীঘল হৈ যাব যেনেকুৱা আমাৰ জইণ্ট পেইণ্টৰ কাৰণে খুব ভাল প্ৰডাক্ট আছে অৰ্থমেগা আৰু বহুত কোম্পানী আছে য'ত 3-4টা কম্বো কৰি কেনে প্ৰডাক্ট দিয়ে ইয়াতে এটা জইণ্ট পেইণ্টৰ কাৰণে এটা প্ৰডাক্ট দিয়ক খুব ভাল হৈ যাব য'ত 5-6 হাজাৰ লাগে ইয়াতে মই যোনটো আগত কোম্পানীত আছিলো এনেকাই প্ৰডাক্টৰ দাম আছিলে 3টা প্ৰডাক্ট একেলগে দিব লাগে মোটামুটি এপ্ৰক্সিমেট 6,400 মান পৰে ভাল কোম্পানী হা ৰিজাল্ট পায় বাট যদি মই কমত পাওঁ তো কিয় মই নাখাম ৰাইট মই কিয় বেলেগক নিদিম মোৰ পইচা ছেভ হ'ব আৰু ইনকামো হ'ব তো এইকাৰণে মানুহ লং টাৰ্ম এইবিলাক কোম্পানী কণ্টিনিউ কৰিব নোৱাৰে মটিভেশ্যন লাগে কিয় আপুনি এৰি দিয়ে ইউজ কৰা কিয় জইন কৰাওক এতিয়াও আপুনি কৰক এদিনটো আপুনি জিকিব এইবিলাক কথা আৰু মটিভেশ্যন বহুত আহি যায় তো ইয়াতে গ্লুকোজামাইন কলাজেন পেপটাইন আছে কিউকাৰমিন আছে প্ৰবায়টিক্স ওমেগা আছে চ' এইবিলাক আপোনালোকে চাই ল'ব বিকজ প্ৰডাক্টৰ ভিডিঅ' মোৰ বেলেগত পাব কিন্তু ইয়াতে প্লেন শ্ব' কৰি আছো এইবিলাক আপোনালোকে চাব পাৰে যে কিমান টাইমছ কিমান কি আছে এইবিলাক মই বেছি ইমান নাযাওঁ হা নেক্সট আমাৰ ধৰক ব্ৰেইন ফিউল ব্ৰেইনৰ কাৰণে খুব ভাল প্ৰডাক্ট আছে 999 খুব ভাল যোনে বিকজ এজ এ বিজনেছ প্লেন দেখাইছো সেইকাৰণে মই DP প্ৰাইচ বিলাক লৈছো MRP হলে বেলেগৰ লগত মই বিজনেছ প্লেন নেদেখাওঁ তাতে ডাইৰেক্ট প্ৰডাক্ট মই কাষ্টমাৰক শ্বেয়াৰ কৰি দিওঁ ঠিক আছে চ' ইয়াতে আপোনালোকে চাব পাৰে জিংকো বাইলোভা গেনোডাৰ্মা অশ্বগন্ধা এইবিলাক আছে খুব ভাল ব্ৰেইনৰ কাৰণে যিমান ব্ৰেইন ৰিলেটেড প্ৰব্লেম আছে তাক খুব ভাল মানে ৰিজাল্ট দিয়ে ৰাইট আৰু I3 ইমিউনিটি চিষ্টেমৰ কাৰণে ইমিউনিটি বুষ্টাৰ হয় তো এইটো খুব ভাল প্ৰডাক্ট এইটো প্ৰডাক্ট ইউজ কৰিব আপোনালোকে ৰাইট ভাল পাব নেক্সট হাৰ্ট ফিউল আছে হাৰ্টৰ কাৰণে খুব ভাল প্ৰডাক্ট ইয়াতে আৰ্জুন বাৰ্গ আছে আৰু এষ্টাজেণ্টিন আছে কোএনজাইম Q10 হাৰ্টৰ কাৰণে খুবেই ভাল চেল বিলাক এনাৰ্জাইজ কৰি ৰাখে ট্ৰান্স ৰিভাৰ্ষ্টৰল আছে বেলেগ বাহিৰা কোম্পানী বহুত চাৰ্জ কৰে এইটোৰ কাৰণে গামা অৰিজিনেল আছে এণ্টি অক্সিডেণ্ট তো খুব ভাল এইটো আপোনাৰ হাৰ্টৰ ব্লকেজ ষ্টকেজত বহুত ভাল কাম কৰে আৰু ধৰক যদি কাৰোবাৰ ষ্টেইন এইবিলাক লগোৱাৰ কিবা কথা আহি পৰিছে তো আপোনালোকে ইউজ কৰাব পাৰে যদি বেছি ক্ৰিটিকেল নহয় তেতিয়া আগতে যদি ইউজ কৰে তো খুব ভাল ৰিজাল্ট পায় তো ইয়াতে আমাৰ ইয়াতে যেনেকুৱা এৱাৰ্ড পাইছে আপোনালোকে এইবিলাক চাব পাৰে খুব ভাল এৱাৰ্ড পাইছে তো এনেকুৱা ৰাইট
সো এতিয়া আমি চাম অলপমান বেস সলিউশন আমাৰ প্ৰডাক্ট বিলাকৰ কি আছে বহুত কোম্পানীত খালি হেল্থ প্ৰডাক্ট পায় আৰু মানে মেক্সিমাম কোম্পানীত হেল্থ প্ৰডাক্ট কিন্তু হেল্থ প্ৰডাক্টটো নো ডাউট আমাক লাগে কামিং টাইমছত সব অৰ্গেনিক প্ৰডাক্ট খাই আছে হেল্থ ভাল হ'ব বিকজ আজিকালি সব পেষ্টিচাইড হয় মানুহ বেমাৰত মৰি আছে কম বয়সত মৰি আছে আৰু বেমাৰত বহুত পইচা যায় কিন্তু এতিয়া হেল্থ প্ৰডাক্ট বুলি নামতে আপুনি কিমান চাৰ্জ কৰিব কিমান হেল্থ খালি হেল্থৰে আপুনি খালি ননি যদি খাই থাকে তেতিয়া পইচা আহে যদি মাহত 50,000 ননিয়ে খায় আৰু পইচা 20,000 সেইটো কেনেকা হ'ব হয় নে নাই বাকি আপুনি প্ৰডাক্ট ক'ৰ পৰা ল'ব তো মেক্সিমাম কোম্পানী চাব কিছুমানৰ খালি হেল্থত ফকাস কৰে কিন্তু আমাৰ অনলি কোম্পানী য'ত হেল্থ কেয়াৰ পাৰ্চনেল কেয়াৰ ফুড তাৰপিছত অৰ্গেনিক স্পাইচেছ তাৰপিছত কিচেন কেয়াৰৰ এইবিলাক চব এভৰিথিং এফৰ্ডেবল হয় ইনোভেটিভ হয় ইউজাৰ ফ্ৰেণ্ডলি হয় আৰু আপোনালোকে ইউজ কৰি চাব প্ৰডাক্ট মাৰ্কেট প্ৰাইচ আৰু ৰিয়েলি ভাল পাব তো আমাৰ বিজনেছ প্লেনত আহোঁ যোনটোৰ কাৰণে আমি ৰখি আছিলো বিকজ আল্টিমেটলি এইটো এজ আ অপৰচুনিটি আপোনালোকে ল'ব পাৰে প্ৰডাক্টটো নো ডাউট আপোনালোকে চবেই ইউজ কৰিব পাৰে বাট বিজনেছটো যোনে অলপমান শিকিব তেখেতলোক ডেভেলপ কৰিব আৰু ডাঙৰ বিজনেছ কৰিব তো বিজনেছ প্লেনটো মই শ্বেয়াৰ কৰি আছো পইচাটো বছ কেনেকৈ আহিব ৰাইট সো ইয়াতে আপোনালোকে চাওক বজাৰত নৰ্মেলি দুটা প্লেন চলে এটা জেনাৰেশ্যন প্লেন এটা বাইনেৰী প্লেন বহুতে কনফিউজ হয় বাইনেৰী বুলি একো নাই মেথমেটিকেল টাৰ্মছ হয় বাইনেৰী মানে দুটা হা ঠিক আছে মনো মানে এটা ঠিক আছে টাৰ্চাৰী মানে তিনটা ঠিক আছে তো দুটা সেইকাৰণে বাইনেৰী কয় তো কিন্তু বাইনেৰীটো অলপমান কনচেপ্ট বুজিব লাগিব কিছুমান বাইনেৰীত কি হয় পেয়াৰ বেছ ইনকাম হয় তাৰমানে যেনেকুৱা ধৰক এজনে লিফ্টত জইন কৰাইছে পেকেজ টাইপ চিষ্টেম চেল কৰে কোম্পানীয়ে 10,000ত চেল কৰে ৰাইট 20,000ত চেল কৰে জইনিং কি 15,000 টকা 20,000 টকা তো তাতে কি হয় একেলগে কোম্পানী কোনো চইচ দিয়া নাই ইমান টকাত জইন কৰিলে ইমান পায় ৰাইট বাট এইটো কি হয় লং টাৰ্ম ইয়াতে তিনটা চাৰিটা প্ৰব্লেম হয় ইয়াতে প্লেন চেঞ্জ কৰিব লাগিব ইয়াতে প্ৰডাক্টৰ প্ৰাইচ বঢ়াই দিব বিকজ ডিষ্ট্ৰিবিউচন কেতিয়া চাও কোম্পানীৰ ভিতৰত 100 টকা আহি আছে যদি ডিষ্ট্ৰিবিউচন 70 টকা কৰিছে ৱেল এণ্ড গুড যদি কোম্পানীৰ তাতে 100 টকা আহি আছে ডিষ্ট্ৰিবিউচন 150 গুচি গৈছে তো কোম্পানী পিছততো প্লেন চেঞ্জ কৰিব লাগিব ন বিকজ কোনো লছ কৰিতো কৰিব নোৱাৰিব ইভেন আপোনালোকে বা ইভেন ময়ো লছ কৰিতো বিজনেছটো কৰিব নোৱাৰিম যদি এইটো কোম্পানীত বা এইটো বিজনেছ কৰি মোৰ যদি পইচা নাহে মই লং ৰানত কৰি মই যদি পইচা নাপাওঁ মই এৰি দিম ৰাইট মোৰ কোনো কোম্পানীটো মোৰ মানে ৰিষ্টেদাৰ নহয় তো ট্ৰাই টু আণ্ডাৰষ্টেণ্ড ৱাই মেক্সিমাম মানুহ কোম্পানী এৰে বিকজ পইচা বনোৱা নাই মটিভেশ্যন এটা চাৰ্টেন লেভেললৈ থাকে বাট মই বিশ্বাস নকৰো এক্সটাৰ্নেল মটিভেশ্যন মই সদায় ইণ্টাৰনেল মটিভেশ্যনত বিশ্বাস কৰো আজি ফেচবুক ইউটিউবত আপোনালোকে ভিডিঅ' বিলাক চাইছে মটিভেশ্যন এনাফ আছে কিবা কমি আছে নেকি তেতিয়াও মানুহ ডিপ্ৰেশ্যনত মৰি আছে তো জৰুৰী নহয় যে মটিভেশ্যনেল ভিডিঅ' চায়ে মানুহ বহুত মানে সাইকেট্ৰিষ্টৰ তাতে নাযাব বহুত বাচি যাব এইটো নহয় আল্টিমেটলি সেলফ মটিভেশ্যন লাগিবই সেলফ মটিভেশ্যন যদি নাথাকে কিতাপ নপঢ়ে আপোনালোকে আপোনাক বেলেগ মানুহে কিমান মটিভেট কৰিব সেইকাৰণে সাইকেট্ৰিষ্ট বিলাকো পাগল হৈ যায় বুজি পাইছে এটাকে প্ৰব্লেম সলভ কৰিব যাওঁতে তেখেতে আৰু কয় নাই এইটো নহয় এইটো সিহঁতক এৰি দিয়ক ঠিক আছে কিতাপ যদি সেলফ মটিভেটেড মানুহ নহয় কিতাপ নপঢ়ে চেঞ্জ নহব তাক বাদ দিয়ক ঠিক আছে তো পেয়াৰ বেছ ইনকাম ফাষ্ট হয় কিন্তু লং ৰানত সেইটো প্লেন চেঞ্জ কৰিব লাগে আৰু সেইবিলাকত কেৰি ফৰৱাৰ্ড থাকে কেৰি ফৰৱাৰ্ড সদায় ডিফাৰেন্সটো গম পাব কিছুমান কোম্পানী কেৰি ফৰৱাৰ্ড কিয় কৰে বিকজ সেই কোম্পানীটো নিজে পইচা কামাব খোজে বিকজ তেখেতলোক জানে যে কিছুমান মানুহ এৰি দিব এৰি দিলে কি হয় এটা লেগত বহুত যেতিয়া লাখ লাখ বিবি হ'ব এটা লেগত নহব তো মানুহ ৰিলেক্স হৈ যায় যে ঠিক আছে এইটোতো মোৰ একো লছ নহয় মই ফিউচাৰত যেতিয়া কৰিম এতিয়া মই মোৰ বৰ্তমান বেলেগ কামত লাগো তো কি হয় এইটো কৰোঁতে কিছুমান কণ্ডিশ্যন ৰাখে যে বছৰত ইমান যদি নিকিনে সেইটো আইডি ইনএক্টিভ হৈ যাব এইটো কাম নাই তো যেতিয়া ইনএক্টিভ হয় সেই টাৰ্ণ অভাৰটো যোনটো হৈছিলে সেইটো ডিষ্ট্ৰিবিউচন কোম্পানী কৰাই নাই তো এইটো টোটেলি কোম্পানীৰ লাভ হৈ যায় চ' ট্ৰাই টু আণ্ডাৰষ্টেণ্ড গাইজ মানে কোনো এনেই প্লেন বনোৱা নাই কিছুমানে নিজে পইচা বনাবৰ কাৰণে প্লেন বনাইছে ৰাইট আৰু কিছুমানে ডিষ্ট্ৰিবিউচন ৰিয়েলি এনেকা বনাইছে বহুত ভাল ভাল কোম্পানী আছে এতিয়াও 8টা 10টা পৃথিৱীত যোনটো আপোনালোকে কৰিব পাৰে হা বাট আই হেভ চুজ অকে লাইফ বিকজ মই লাষ্ট 3-4 years মই 170 কোম্পানী প্লেন বিজনেছ প্লেন চাইছো আই হেভ কম্পেয়াৰ ইট অকে আৰু কিছুমানত কিয় মাল্টি লেভেল প্লেন হয় যেনেকৈ মই আগতে যোনটো কোম্পানী আছো বহুত প্লেন আছিলে বহুত লেগছ আছিলে তো তাতে পেয়াৰ নহয় কিন্তু ইনকামটো শ্ল' বাট ষ্টেবিলিটি থাকে কিন্তু বহুত বছৰ লাগি যায় এতিয়া ধৰক 2 লাখ টকা ইনকাম যদি মোৰ 20 বছৰ লাগে দেন ইজ বেড যদি 3 বছৰ 4 বছৰ লাগে ৱেল এণ্ড গুড তো অলপমান বস্তু এনেকাও নহয় যে 2-3 লাখ ডাইৰেক্ট 3 মাহত আহিব সেইটোও নহয় কিন্তু অলপমান আপোনালোকে চাব লাগিব যে কি হয় তো আমাৰ দুটাৰে পজিটিভ বস্তুবিলাক লোৱা গৈছে বাইনাৰীৰ পৰা পজিটিভ আৰু জেনাৰেশ্যনৰ পৰা পজিটিভ তো আমাৰ সেইকাৰণে বাইনাৰী জেনাৰেটেড প্লেন হয় এইটো ঠিক আছে তো আমাৰ 7 টাইপস অফ ইনকাম প্লেন হয় তো আপোনালোকে অলপমান চাব পাৰে ফাৰ্ষ্ট ইজ ৰিটেইল প্ৰফিট যোনটো মেক্সিমাম কোম্পানী কোনো ফ'কাছ নকৰে কিন্তু মই ভাবো মই নাম্বাৰ 1 মোৰ অৰ্গেনাইজেশ্যন ৰিটেইল প্ৰফিটত বহুত ধ্যান দিওঁ বিকজ ৰিটেইল প্ৰফিটত আপোনালোকে
বহুত পইচা বনাব পাৰে আৰু ৰিটেল প্ৰফিট মানে কি ইউ ডোন্ট নিড এনি মোটিভেশন আপুনি কাকো প্লেন দেখাব নালাগে আপোনাৰ প্ৰডাক্ট যদি ভাল প্ৰডাক্ট বিক্ৰী যদি হয় ফাৰ্স্ট কিছুমান ইউজাৰক আপোনালোকে এজ এ ইউজাৰ বনাওক তেখেতলোক লং ৰানত বিজনেছ কৰিব বিকজ চাওক এই বিজনেছটো তেতিয়ালৈ মানুহ নকৰে যেতিয়ালৈ তেখেতে লুকিং জোনত নাই এতিয়া বহুতে নেটৱৰ্ক মাৰ্কেটিঙত কিয় কৰি আছে বিকজ কৰোনাৰ দৰে কিবা প্ৰব্লেম হৈছে বহুতৰ চাকৰি বিজনেছ গৈছে সেইকাৰণে লুকিং জোনত আছে সেইকাৰণে কিছুমানে জইন কৰি আছে বাট ষ্টিল এই কোম্পানীটো জইন কৰি যদি বহুত মটিভেশ্যন দিব লাগে প্ৰডাক্ট যদি 20,000ত জইনিং কৰিব পায় তো তেখেতে বিক্ৰী কিয় কৰিব চাওক সদায় মই ভাবো এটা ডাইৰেক্ট সেলিং মই কিয় কৰিম সেইটো মই ডিফাৰেন্সটো ওলাই লৈছো ফ্ৰেন্ডছ যদি মই প্ৰডাক্ট বিক্ৰী আপোনালোকেও নিজে প্ৰশ্ন সুধি লওক যদি এইটো ইজি পাই দেন আপোনালোকে ডুপ্লিকেট হ'ব যদি ইজি আপুনি নাপায় তো টিমতো ডুপ্লিকেট নহয় সদায় মনত ৰাখিব যোনটো ইজি সেইটো ডাইৰেক্ট সেলিং বুলি কয় যদি সেইটো টাফ সেইটো নেটৱৰ্ক মাৰ্কেটিং ডুপ্লিকেশন হ'ব নোৱাৰে কিয় টান বস্তু ডুপ্লিকেশন হ'ব নোৱাৰে ৰাইট যোনটো ইজি কাম সেইটো ডুপ্লিকেট হ'ব পাৰে তো যোনটো প্ৰডাক্ট আপোনালোকে যিকোনো কোম্পানী ৰিপ্ৰেজেন্ট কৰি আছে যদি আপুনি সেইটো বিক্ৰী কৰিব টান পাই আছে লটছ অফ মোটিভেশ্যন দি আছে তেনেহলে আপোনাৰ টিমতো মানুহবিলাকে সেইটো টান পাব যিমানে আপুনি ট্ৰেইনিং নিদিয়ক কিন্তু মই সেইকাৰণে সদায় চাওঁ যে মই বহুত ইজি পাই আছো নে নাই অলপমান ট্ৰেইনিংটো ল'ব লাগিব নো ডাউট কিন্তু যদি মই বহুত ইজি পাইছো দেন মোৰ টিমৰ মানুহ পাব সেইটো ডুপ্লিকেট হ'ব তো ৰিটেল প্ৰফিট আমাৰ নিয়াৰলি 40% আপ টু 20 পৰা 40% ৰিটেল প্ৰফিট থাকে খুব ভাল ইনকাম মই ভাবো ইনিশিয়াল লেভেলত মানুহ নতুন মানুহ 3 মাহৰ ট্ৰেইনিং ল'ব লাগে আৰু ফাৰ্স্ট 5,000 পৰা 2,000 পৰা 10,000 পৰা 15,000 পৰা 30,000 এভাৰেজ সেল কৰিব জানিব লাগে বিকজ ইয়াতে কি যোনটো আপুনি কৰিব সেইটোৱে ডুপ্লিকেট হ'ব আপুনি একো নকৰিব একো ডুপ্লিকেট নহয় নেটৱৰ্ক মাৰ্কেটিঙত মানুহৰ প্ৰব্লেম কি মানুহে ভাবে মই বেলেগক দি দিম বেলেগে কৰিব মই পইচা পাম এতিয়াও বহুত কোম্পানীত হৈ আছে এটা দুটা লিডাৰ স্পিকাৰ থাকে ই স্পিকিং কৰে কিতাপ পঢ়িছে মোটিভেট কৰে বাকিবোৰে তাৰ কাৰণে টাৰ্ণঅভাৰ কৰি থাকে সি পইচা পায় কিন্তু যোনদিনা বছ ৰিয়েল নেটৱৰ্কাৰ বিলাক আপোনালোকে দেখা পাব নহয় এইটো বেছি দিন নাই 5-10 বছৰৰ ৰিয়েল নেটৱৰ্কিং 2025ত শুরু হৈ যাব আমাৰ দৰে মানুহবিলাক কেনেকা আহিব যোনে হাৰ্ড ওয়াৰ্কাৰ আমি হাৰ্ড ওয়াৰ্ক স্মাৰ্ট ওয়াৰ্ক দুটাই কৰিব জানো এটাটো জইন কৰিছো সেইটোৱে স্মাৰ্ট ওয়াৰ্ক আপোনালোকে যদি ডাইৰেক্ট সেলিংৰ লগত জড়িত হৈছে সেইটোৱে প্ৰথমতে স্মাৰ্ট ওয়াৰ্ক তাৰে ওপৰত আৰু ফাৰ্দাৰ হাৰ্ড ওয়াৰ্কটো কৰিব লাগিব বহুতে ভাবে স্মাৰ্ট ওয়াৰ্ক এইটো মই সব কৰো ফেসবুকৰ থ্ৰুৱেদিও আনো মানুহক ইউটিউবৰ থ্ৰুৱেদিও আনো ইনষ্টাগ্ৰাম কিন্তু এনেকা নহয় মই হেতৰ লগত তাৰ পিছত ডিজিটেল হৈ কেনে প্ৰেক্টিকেল নহয় মই পাৰ্সোনালি তেখেতলোকক লগ পাব ট্ৰাই কৰো যিমানক মই পাৰ্সোনালি আনো আৰু মোৰ টিমত যিখিনি মানুহ আছে হেতকো হেতু কৰিব দিম বিকজ এই বিজনেসটো টোটালি ৰিলেশনশিপ বেস বিকজ ট্ৰেডিশনাল বিজনেসত কোনো ৰিলেশনশিপ নালাগে মানুহক লাগে আজি লাগে হেতু দোকান 10-15 বছৰ পৰ নাথাকিব তাৰ পিছত বেলেগ দোকানৰ পৰা বেলেগে ল'ব তো তাতে একো ৰিলেশন বনাব নালাগে ইয়াতে কিন্তু এইটো ৰিলেশন বনাব লাগিব তো কথা বহুত আছে নেক্সট এটাটো ৰিটেল প্ৰফিট যাক লাগে প্ৰডাক্ট দৰকাৰী হয় দি দিয়ক ডাইৰেক্ট ৰিটেল প্ৰফিট কামাব কিন্তু কিছুমান মানুহ কব মোক বিজনেস প্ল্যানটো দেখাওক কিছুমানে কব প্ৰডাক্ট ইউজ কৰি আছিলো ভাল পাইছো ইনকাম কেনেকৈ কৰে তো কিছুমান ইউজ কৰা মানুহ ডাইৰেক্ট আহে কিছুমান ডাইৰেক্ট বিজনেস কৰিব আহে তো এক্টিভ বোনাস ইয়াতে এটা পইচা হয় 6টা প্ৰকাৰৰ ইনকাম পাই তো এইটো কি হয় এক্টিভ বোনাস আমাৰ কোম্পানী 30% টাৰ্নওভাৰ যোনটো মান্থলি টাৰ্নওভাৰ হয় যিমান টাৰ্নওভাৰ হয় আৰু যিমানৰ এক্টিভ বোনাস হয় সেইটো ডিভাইড হয় যিমান পইচা সেইটো তো এপ্ৰক্সিমেট এইটো বৰ্তমান 200 টকা মান চলি আছে আৰু প্লাস এক্টিভ প্লাস বোনাস এটা এক্সট্ৰা কোম্পানীৰ টাৰ্নওভাৰ সেইটো যোনটো এইটো বছৰে চলাইছে সেইটো এপ্ৰক্সিমেট 150-170 এপ্ৰক্সিমেট যায় আছে ঠিক আছে তো ট্ৰাই টু আন্ডাৰস্ট্যান্ড কি হয় এইটো বিভি দ্যাট মিন্স লেফট ৰাইটত আপোনাৰ যদি 2500 বিভি হয় তাৰ মানে ইয়াতে এটা পইণ্টত মোটামুটি 3 টকা মান হয় তাৰ মানে টোটাল 5000 বিভি 5000 মানে 15000 যদি মাহত টাৰ্নওভাৰ কৰে তেতিয়া আপোনাৰ এক্টিভ প্লাস বোনাস হয় এইটো তাৰ মানে এটা ধৰক ক্যাশবেক হিচাপে আপুনি ধৰক মোটামুটি এপ্ৰক্সিমেট 200 প্লাস 150 মোটামুটি এপ্ৰক্সিমেট 350 रुपीस পাই যাব দ্যাট ইজ ক্যাশবেক তাৰ মানে মাহত 15000 টকাৰ আপুনি কি সেল কৰিব পাৰিব না নাই ঠিক কিয় নোৱাৰিব বিকজ মইতো 30000 কম 30000 মানে পাৰ ডে কিমান 1000 যদি সিরিয়াসলি এইটো বিজনেস কৰে তো পার ডে 3টা 4টা ঘৰত গলে 1000 টকাৰ প্ৰডাক্টও সেল না যাব নেকি তো ট্রাই টু আন্ডারস্ট্যান্ড গাইস তো এইটোত তো প্রফিট কমাবো এই 30% মান আৰু এইটোতো আপোনাৰ এটা ক্যাশবেক হিচাপে পাব এনেকা কৰি যেতিয়া আপুনি 30000 মান কৰিব তো এনেকা টিমত মোটামুটি এপ্ৰক্সিমেট ধৰক 9 জন মানুহ আৰু শিকি গল 8 জন মানুহ আৰু শিকি গল কিয় আপুনি শিকাইছে যে আপুনি কেনেকা কৰে তেতিয়া কি হ'ব লেফট ৰাইটত 50,000 বিবি হ'ব দ্যাট মিন্স এপ্ৰক্সিমেট 1 লাখ বিবি দ্যাট মিন্স টাৰ্নওভাৰত 2,25,000 মান এপ্ৰক্সিমেট তো হেতু হলে কি হ'ব 2,25,000 পৰা 2.5 লাখ টকা যদি টাৰ্নওভাৰ হয় তেতিয়া আপোনাৰ মোটামুটি 20 পইণ্ট হ'ব দ্যাট মিন্স পাৰ পইণ্ট 200 কৰি তো 4,000 আৰু প্লাস ইয়াতে 150 মান এক্সট্ৰা হে
150 into 20 আৰু এক্সট্ৰা পইচা আহিব, ৰাইট? দ্যাট মিন্স 3000, তো 4000 প্লাস 3000 7000 মান আহি যাব, ৰাইট? নেক্সট কনসিস্টেন্সি বোনাস আছে, যদি আপোনালোকে কনসিস্টেন্ট 3 মাহ নন স্টপ এক্টিভ বোনাসটো পাই ফৰ 3 মান্থস নন স্টপ, তেতিয়া আপোনালোকে কি হ'ব, 4th মাহৰ পৰা এটা কনসিস্টেন্সি বোনাস আহিব, যোনটো এপ্ৰক্সিমেট 10% হয় কোম্পানীৰ, আৰু এইটো এপ্ৰক্সিমেট 100 টকা হয়। দ্যাট মিন্স এইটো যদি 3 মান্থস কন্টিনিউ কৰি লয় তো লাইফ টাইমৰ কাৰণে 100 টকা আৰু এক্সট্ৰা পাব, ৰাইট? কিন্তু তেতিয়া এক্টিভ প্লাস বোনাসটো নাপায়, এক্টিভ বোনাস পাব, কিন্তু এক্টিভ প্লাস বোনাস তেখেতলোকৰ কাৰণে যোনে কনসিস্টেন্সি বোনাস এতিয়ালৈ পোৱা নাই, ৰাইট? তো তেতিয়া কি হ'ব, মোটামুটি 100 rupees 22,000, ওকে? সো হেনেকুৱা আপোনালোকে এক্সট্ৰা পইচা পাব। নেক্সট সুপাৰ এক্টিভ কি হয়, এই বিজনেসটোত একচুয়ালি মেইন ফোকাস হয় সুপাৰ এক্টিভ। সুপাৰ এক্টিভ যদি কৰে 6 মাহ পুৰা আল্টিমেট কোম্পানীৰ পুৰা ডিস্ট্ৰিবিউশন পাই যায়, ৰাইট? তো মই কম্পাৰিজন অফ বেলেগ কোম্পানী বিলাকৰো কম, কিন্তু এইটোৰ আমি কৈ আছো যে সুপাৰ এক্টিভ 50 হাজাৰ বিবি যদি আপুনি কৰে তো কোম্পানী 15% টাৰ্নওভাৰ পৰা সেইটো এপ্ৰক্সিমেট 3000 মান হৈ আছে, ৰাইট? মই আকৌ কৈছো এইটো ভেৰি হ'ব পাৰে, বিকজ এইটো কোম্পানীৰ মাহত যিমান টাৰ্নওভাৰ হৈছে আৰু যিমান সুপাৰ এক্টিভ প্লাস বোনাস হৈছে, সুপাৰ এক্টিভ বোনাস তেখেতলোকৰ সেইটো ডিভাইড কৰে, তো টাৰ্নওভাৰ ডিভাইডেড বাই কিমান মানুহে কিমান এক্টিভ বোনাস টোটেল পাইছে, যিমান এক্টিভ বোনাস হয় সেইটো ডিভাইড হ'ব সিমান পইচা হয়, ঠিক আছে? আৰু এইটো সুপাৰ এক্টিভ প্লাস বোনাস আৰু এটা এক্সট্ৰা হে 2%, সেইটো এক্সট্ৰা হে। তো এইটো এপ্ৰক্সিমেট 3000 হৈছে, যদি এনেকা 1 লাখ মেচ হয় তো 2 into 3000 এপ্ৰক্সিমেট 6000, বাকি বিলাকটো আছে সেইটো মাল্টিপ্লাই হ'ব। সিমিলাৰলি কাৰ ফান্ড যদি 3 মাহ নন স্টপ আপোনাৰ সুপাৰ এক্টিভ যোনটো 3 মাহ নন স্টপ হয়, 4th মাহৰ পৰা 7.5% ডিস্ট্ৰিবিউশন হ'ব, এইটো এপ্ৰক্সিমেট 2500 টকা হয়, ঠিক আছে? তো এনেকা কৰি আৰু 2500 টকা এক্সট্ৰা হ'ব। আৰু হাউস ফান্ড লাষ্ট 6 মাহ যদি নন স্টপ সুপাৰ এক্টিভ প্লাস বোনাস আপোনাৰ হয়, তেতিয়া আপোনাৰ 7 নম্বৰ মাহৰ পৰা আপোনাৰ হাউস ফান্ড এক্সট্ৰা আহিব, এপ্ৰক্সিমেট এইটো 5% ডিস্ট্ৰিবিউশন হয় 2000। তো প্ল্যানটো অলপমান ভাল কৰি বুজি ল'ব, এবাৰ নহয় দুবাৰ তিনবাৰ ভিডিওটো চালে আপোনালোকে বুজি পাব। আৰু নেক্সট ইয়াতে কি আছে, 7 নম্বৰটো যোনটো বেলেগত এপ্ৰক্সিমেট নাই, কিন্তু বেলেগ কোম্পানী এতিয়া কপি কৰি আছে, এইটো হ'ল ফ্লেক্সিব বোনাস। আপোনালোকে ইয়াতে দুটা লেগ আছে, কিন্তু আনলিমিটেড মানুহৰ লৈ আপুনি, বিকজ কোনে কৰে কোন নকৰে আপুনি ক'ব নোৱাৰে, কিছুমান কৰি কৰি এৰিও দিয়ে, ৰাইট? কিন্তু আপোনালোকে যদি থাকে আপোনালোকৰ দৰে কিছুমান মানুহ আপোনালোকে পাব, লং টাৰ্ম থাকিব আৰু তেখেতলোকে ডাঙৰ বিজনেস কৰি পেলাব। তো 10% ইয়াতে ডাইৰেক্ট স্পন্সৰ মানে কি, যদি আপোনালোকে লেফট ৰাইটত আনলিমিটেড ডেপ্টৰ লৈ যদি স্পন্সৰ কৰে তাৰে 10% এক্সট্ৰা পাব। তো যদি কাবাৰ 20000 হয় তো 20000ৰ 10% ইজ 2000, তো 2000 যদি 100টা ডিস্ট্ৰিবিউটৰ হয় তো 2 লাখ এক্সট্ৰা পাব। এইটো ফাৰ্দাৰ এক্সট্ৰা, এইটো কিন্তু তেখেতলোকে পাব যাৰ লেফট ৰাইটত কিমান স্পন্সৰ আপোনালোকে কৰিছে। তো দ্যাট ইজ ফ্লেক্সিব বোনাস, ৰাইট? আৰু এইটো 1 লাখ ইন জেনাৰেশন ইনকামো হয়, যদি 1 লাখ কিবা কাৰণত মেটচ নহয়, বাকি বোনাস গিটা নাপাব, এইটোৱে কোম্পানীৰ মেজিক হয়। এটা লেগতো যদি স্পন্সৰ 10টা মান হয় আৰু সিৰিয়াস মানুহ হয়, কাবাৰ যদি 10 লাখ এটা সিৰিয়াস ডিস্ট্ৰিবিউটৰ আপুনি পাই গৈছে, তো 10 লাখ যদি কামাই তো 10 লাখৰ 10% 1 লাখ, তো তেতিয়া আপোনাৰ সিকিউৰ। কিবা যদি কিবা কাৰণত কৰি থাকিলে কিবা যদি হৈ যায় তো আপোনালোকে সেইটো ৰয়্যালটি ইনকাম পাব। সো এইটোৱে প্লাস বোনাস, ৰাইট? সো এনেকা যদি আপোনালোকে পুৰা 2.5 লাখ টকাৰ এপ্ৰক্সিমেট বিজনেস কৰে এটা মাহত, ধীৰে ধীৰে বাঢ়িব, উইদিন 3 মান্থস 4 মান্থস ট্ৰেইনিং লৈ তো এপ্ৰক্সিমেট 14,500 মান আহে, ৰাইট? সো এনেকৈ এক্সট্ৰা আপোনাৰ ইনকাম আৰু আহিব। আৰু এতিয়া এক্টিভ প্লাস বোনাস এইবিলাক এড হয় মোটামুটি 20,000 টকা মান হয়। আৰু ইয়াতে আমাৰ অফাৰ চলে, এভৰি মান্থ যদি 15 তাৰিখৰ আগত 2000 টকাৰ প্ৰডাক্ট নন স্টপ লয় 6 মাহ, তো 7 নম্বৰ মাহত 2000 টকাৰ প্ৰডাক্ট ফ্ৰী পায়। মই আশা কৰো আপোনালোকে 5000টোত কৰক, এইটো আৰু বেছি বেটাৰ। এইটো 5000ৰ প্ৰডাক্ট 6 মাহ যদি কৰে 7 নম্বৰ মাহত 10,000 টকাৰ প্ৰডাক্ট ফ্ৰী পাব। দ্যাট মিন্স 6 মাহ যদি 30,000ৰ প্ৰডাক্ট লয় তো 10,000 প্ৰডাক্ট ফ্ৰী। দ্যাট মিন্স আপোনালোকৰ এপ্ৰক্সিমেট কিমান 33% আপোনালোকৰ বেনিফিট আৰু 30% আছে। দ্যাট মিন্স প্ৰডাক্ট যদি 50% কমত পায় আৰু সেইটো কাবাক বিক্ৰী কৰে লাভ হয়তো তাতকৈ আৰু বেলেগ কি লাগে, ৰাইট? আৰু এনেকুৱা আমাৰ বেলেগ বেলেগ অফাৰ থাকে, যেনেকৈ কিছুমানে এইচিমাৰ ডেভেলপমেন্ট প্ৰগ্ৰাম যদি মাহত 20,000 হয়, 50,000 হয়, এনেকৈ কিছুমান 2 দিনৰ কাৰণে 3 দিনৰ কাৰণে ৰেচিডেন্সিয়েল কোম্পানীয়ে ফ্ৰী এয়া ট্ৰিপ দিয়ে, তো আপোনালোকে যাব এনজয় কৰিব, ৰাইট? লিডাৰশ্বিপ ট্ৰিপ থাকে, বাহিৰা ট্ৰিপ থাকে। আৰু মেইন আপোনালোকে যিকোনো কোম্পানীতে নাথাকক কিয়, এইটো ভিডিঅ' চাগে মোৰ বহুতে চাই আছে, ভাল লাগে, চবে মৰম দি আছে ইউটিউবত ফেচবুকত। তো একচুৱেলি কি হয়, এইটো আপোনালোকৰ যিকোনো কোম্পানী আপোনালোকে ৰেণ্ডমলি চবকে ইমান ইজিলি জইন নকৰাব। মই এটাই বস্তু কম, ৰিচ টু টিচ টু, এটা টাইমত দুজনক জইন কৰক, তেখেতক শিকাওক। বিকজ মোকটো চাওক, মই আজি 10 ইয়াৰ্ছৰ পৰা কৰি আছো,
ইনিশিয়ালি ইমান নাজানিছিলো, মই যাকে তাকে পাওঁ চবকে জইন কৰাও, ইউ কৰিব। কিন্তু ইয়াতে আল্টিমেটলি যাৰ হাংগাৰনেছ আছে, যোনে যি কাম কৰি আছিলে তাক ফিউচাৰত কন্টিনিউ কৰিব খোজা নাই, ডিসকন্টিনিউ কৰিব খুজি আছে, তাতে পেশন আৰু নাই। তেখেতলোকক এই বিজনেছটো দৰকাৰ আছে, তেখেতলোকে কৰিব, তেখেতলোক ধনী হ'ব পাৰে, দুখীয়া হ'ব পাৰে, ইট ডাজন্ট মেটাৰ। CA হ'ব পাৰে, সাইন্টিষ্ট হ'ব পাৰে, কোনোবা ৰাস্তাৰ ভিকাৰী হ'ব পাৰে, ইট ডাজন্ট মেটাৰ, চবে কৰি পেলাব যদি তেখেতৰ সেইটো টাইমত যি কৰি আছে। এতিয়া যদি কোনোবা এনেকা ভিকাৰীও আছে, ই যদি লাইফত কিবা কাৰণত মানে ধৰক পঢ়া কিবা ফেচিলিটি নাপালে, সেইকাৰণে হ'ল বাৰু, কিছুমান মজবুৰি থাকে লাইফত মানুহৰ, ঠিক আছে, চিটুৱেশ্যন। কিন্তু তেখেতে যদি কোনোবা এনেকা মেণ্টাৰিং কৰে আৰু তেখেতৰ সেইটো আগ্ৰহ থাকে যে নাই লাইফত আৰু মই আৰু ভিকু নামানো, তো মই কষ্ট কৰিম, তো তেখেতে ডেভেলপ হৈ তেখেতেও ডাঙৰ ইয়াতে বিজনেছ কৰিব পাৰে। আৰু কোনোবা CA যদি এতিয়া বৰ্তমান ভোক নাই, তেখেতে আৰু বেলেগৰ টেক্স ৰিটাৰ্ণ ফাইল আৰু কৰিব, বেছি বঢ়াব, সেইটোতে মাথা মাৰি আছে যে এইটো বিজনেছ কামত নাহিব, বিকজ ইউ হেভ টু গিভ টাইম টু মেক সাম টাইম, ৰাইট? আপোনালোকে টাইম পাবৰ কাৰণে টাইম দিব লাগিব ন, এনে টাইম মাল্টিপ্লিকেশ্যন, টাইম ডুপ্লিকেশ্যন এনেই থৰি না হৈ যাব, ৰাইট? আৰু ৰিচ টু টিচ টু মানে কিছুমান কাণ্ট্ৰি যেনেকে চাইনা, জাপানত এনেকুৱা হৈছে, তাতে এটা মাহত আপোনালোকে দুটাৰ ওপৰত বেছি স্পন্সাৰো কৰিব নোৱাৰে। তো মানুহে কি ভাবে মই জইন কাক কৰাম, তো বহুত চিলেক্টিভ হৈ যাব লাগে কাক জইন কৰাম। তো এনেকুৱা আপোনালোকে চিলেক্টিভ হওক। আপোনাৰ কাম কি? এজনক শিকাই দিয়ে যেন তেখেতে বেলেগক কেনেকা শিকাব পাৰে। এই মানুহজনক মই সদায় কি কৰো, এই মানুহজনক যেতিয়া জইন কৰাও, এই মানুহজনক মই শিকাও বি মানুহজনক কেনেকা শিকাব লাগে। আৰু এই মানুহজনক আকৌ শিকাই দিও যে বি মানুহজনক শিকাওক, আপুনি চি মানুহজনক কেনেকা জইন কৰি শিকাই দিব লাগে। তেতিয়া কি হ'ব, আপুনি চবৰে বজা আপোনাৰ মাথাত নাথাকে। দ্যাট ইজ টাইম মাল্টিপ্লিকেশ্যন, দ্যাট ইজ মাল্টিপ্লিকেশ্যন অফ নেটৱৰ্কিং বিজনেছ, দ্যাট ইজ দ্য বেনিফিট অফ নেটৱৰ্কিং। যদি আপুনিয়ে চব কৰি থাকে, তো আপুনি, বিকজ মই প্ৰথম কোম্পানীত যোনটো কৰিছিলো, মোৰ প্ৰথম 2-3 বছৰ এইটো হৈছে, মই চবৰে বজাটো ময়ে লৈ থাকিছিলো আৰু ময়ে কৰো চব। প্ৰডাক্ট চডাক্ট ময়ে আনি দিওঁ, কোনোবা জইন কৰা মানুহকো আনি দিওঁ, কাষ্টমাৰকো আনি দিওঁ, ইট ডাজন্ট মেটাৰ। তো মই কনফিউজ হৈ গৈছিলো এটা সময়ত, কাষ্টমাৰ কোন হয়, ডিষ্ট্ৰিবিউটাৰ কোন হয়, আৰু মই কৰি বুকি আছো। তো এনেকা কথা যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো, ভাল লাগিছে। চ' আশা কৰো আপোনালোকে চবে কনচেপ্টটো বুজিছে। আৰু ইয়াতে জাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰক, পইচা নালাগে, কিন্তু টাইমটো দিব লাগিব, ৰাইট? কিবা পইচা আৰু টাইম পাবৰ কাৰণে টাইম খালি দিব লাগিব। বহুত পইচা লগাব নালাগে, কিন্তু অলপমান হাৰ্ড টাইম দিব লাগিব। আৰু চেঞ্জ ইউৰ ব্ৰেণ্ড, বাছ আপোনালোকে শিকক কেনেকে কৰিব লাগে, আমি লগত আছো। আৰু ছাপোৰ্ট আমি পুৰা দিম, যদি শিকাৰ আগ্ৰহ আছে তেতিয়াহে, ৰাইট? চ' দিছ ইজ সমৰজ্যোতি ঠাকুৰীয়া চাইনিং অফ। বহুত ভাল লাগিলে, বাই বাই।